হেল্ল' এভৰিৱান, আমাৰ স্কুললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 1 এপ্ৰিল অৰ্থাৎ 2026-27 বৰ্ষৰ নতুন ছেশ্যন আৰম্ভ হৈছে। আজি আছে আমাৰ উৎসৱ বিদ্যাৰম্ভ। তাৰে প্ৰস্তুতি আপোনালোকে দেখা পাইছে। নতুন শিক্ষাবৰ্ষত আমাৰ বিদ্যালয়ত ক্লাছ 6 আৰু 9ত নতুনকৈ সংযোজন হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আদৰিবৰ বাবে সাজু হৈছোঁ। লগত আছে আমাৰ শ্ৰদ্ধাৰ হেড বাইদেউ আৰু আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ভৈৰৱ ছাৰক। আৰু মুনীন্দ্ৰ ছাৰে দুআষাৰমান তেওঁলোকক উদ্দেশ্যি কৈছে। আৰু আমি সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ পুৰণা ছাত্ৰ ছাত্ৰীসকল আমাৰ নতুনসকলক আদৰিবৰ বাবে সাজু হৈছোঁ। এনে সুন্দৰ অনুষ্ঠানসমূহৰ সংযোজনে আমাৰ বিদ্যালয়সমূহৰ পৰিৱেশবিলাকো আগতকৈ বহুত সলনি কৰিছে। বৰ্তমান যেতিয়া ল'ৰা ছোৱালী নতুনকৈ স্কুললৈ আহে তেতিয়া তেওঁলোকৰ সেই আগৰ নিচিনা ভয় সংশয় লাজ সংকোচ এইখিনি আঁতৰাব পাৰে এনেধৰণৰ অনুষ্ঠান বা এনেধৰণৰ উষ্ম আদৰণিয়ে। সেইবাবে এইটো এটা খুব ভাল পদক্ষেপ বুলি মই ভাবোঁ। আৰু আমাৰ শ্ৰদ্ধাৰ ভৈৰৱ ছাৰে ফিতা কাটি আমাৰ এই উৎসৱ বিদ্যাৰম্ভৰ শুভাৰম্ভণি কৰিলে। আৰু এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই নিম। এই ধৰণৰ অনুষ্ঠানে আমাৰ দৰে নৱনিযুক্ত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোক সকলোকে অনুপ্ৰেৰণা যোগাব, যাতে আমি আমাৰ কৰ্তব্য ভালদৰে পালন কৰিব পাৰোঁ। আমি আমাৰ বিদ্যালয়খনৰ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক যিমান পাৰি য'ত পূৰ্ণাস্তি তেওঁলোকক সকলো দিশতে আগবঢ়াই নিবলৈ যাতে চেষ্টা কৰিব পাৰোঁ। ধন্যবাদ।